গৈ আছোঁ এখন আছামিজ টিম ডেক'ৰেশ্যনৰ কাৰণে ডেক'ৰেশ্যন আমাক কি কি বস্তু লাগিব আমাৰ গাড়ী অলৰেডি গ'ল আমাৰ এতিয়া কাপোৰ আমি ল'বলৈ গৈ আছোঁ কাপোৰ লগা দৃশ্য আমি দেখাই থাকিম ক'ৰবাত কাপোৰ লওঁ কি কৰোঁ আৰু এয়াই আমাৰ ফাইনেলি আমি আজি ডেক'ৰেশ্যন কৰিব গৈছোঁ আৰু ডেক'ৰেশ্যন যাম মহবন্ধাত আপোনালোকক দেখুৱাই আছোঁ চবেই কেনেকুৱা কি কৰিম ডেক'ৰেশ্যন কেনেকৈ কৰিম কেনেকৈ কিমান ডাঙৰ কি কথা প্ৰথম গৈছোঁ আৰু এয়া কাপোৰ ল'বলৈ সোমাইছোঁ আৰু ডেক'ৰেশ্যনটো হ'ল আমাৰ মন্টু চাহু আৰু তাৰ লগত ময়ো গৈছোঁ মানে সহায় কৰিবলৈ চ' আমি গৈ আছোঁ আৰু মহবন্ধা আহি পাইছোঁ আৰু অলপ পাছতে গৈ পামেই আৰু কলাক্ষেত্ৰৰ ভিতৰত প্ৰথম মানে ডেক'ৰেশ্যন কৰিব গৈছোঁ এইটো দেখিছে মোৰ বেক চাইডে এয়া গেটখন আৰু আমি আহি পাইছোঁহে এতিয়া ভিতৰলৈ সোমাম আৰু এয়া চাইন মাৰিব লাগে চ' চাইনটো মাৰি লওঁ মনটো আগে হেল্ল' আমি আহিছোঁ ডেক'ৰেশ্যন কৰিবলৈ কলাক্ষেত্ৰ ইয়াত কিবা মিটিং আছে চাগে আৰ চি এমত চ' আমি আহিছোঁ এতিয়া গৈ আপোনাক দেখুৱাই আছোঁ আৰ চি এম কলাক্ষেত্ৰ সোমাই গৈ আছোঁ তাৰ এটালৈ গৈ আছোঁ মানে তাত বাঁহ অলপ আছে বাঁহৰ কাম আছে চ' মনটোৰ লগত আহিছোঁ মনটোৰ ডেক'ৰেশ্যন আছে মানে ইয়াত দিছে চ' তাৰ লগত আহিছোঁ আৰু অকণ হেল্প কৰি দিবলৈ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব মই যিমান কেনেকুৱা কি বনাম এইটো আপোনালোকক ধুনীয়াকৈ দেখুৱাম আৰু আপোনালোকে মোৰ ভিডিঅ' স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাব আৰু মোক ভাল লাগিব যদি চাই কমেণ্ট এটা কৰিব এইটো আপোনাৰ কলাক্ষেত্ৰটো আছে যোৰহাট ডিষ্ট্ৰিক্ট মহবন্ধা আৰু চ' আমি আহি পালোঁ আৰু মই পাছত আহিলোঁ বাইকত চ' আৰু এয়া চবেই এটা আগতে আহি আৰু বস্তু আনলোড কৰি ভিতৰত সোমাই আছোঁ মই আগত ভিতৰলৈ সোমাই যাওঁ ভিতৰত গৈ আছোঁ আৰু দেখুৱাই আছোঁ মই চুলিটো ভাল কৰি দিছোঁ মই ইয়াত স্পৰ্টিং পিন্ধি কাম কৰি আছোঁ ঘামাঘামি এইটো এইটো শইকীয়া হাঁচা ভাই এই দেখিছে বস্তু এতিয়া এনেকুৱা আছে তাৰপিছত অলপ দেৰিৰ পাছত কেনেকুৱা লাগিব চাই আমি এতিয়া বনাই আছোঁ এই তলত এইকেইটা দেখিছে এইকেইটা চব তলত পানী ওপৰত খুটা থিয় হৈ গ'ল খুটা থিয় কৰি আৰু ওপৰত ডেক'ৰেশ্যন কৰিম তলত খুটা পুতা নাই চ' এইটো ডাইৰেক্ট লোহাতে আনিছোঁ আৰু লোহা তেনেকৈ নিজৰ পৰা চব তৈয়াৰী কৰিছোঁ এইকেইটা চব লৈ অহা বস্তু ইয়াত দেখিছে বহুত এইবিলাক দেখিছোঁ খেৰ এইকেইটা খেৰ এনেই ঘৰ বনাব নাই আমি এইটো ডেক'ৰেশ্যনৰ কাৰণে বনাইছোঁ চ' কেনেকৈ হ'ব এইটো অন্তিম সময়লৈকে মোৰ ভিডিঅ'টোত থাকিলে দেখি পাব চ' এতিয়া ইমানটো কাম আগবাঢ়িছে দেখিছে তলত পুতা নাই তলত এয়া বামনি আছে আমাৰ ডেকাসকল তাৰপিছত তলত খুটা নাই মানে গোটেইটো পকা আছে তেনেকৈ গোটেই লোহাৰ পাৰ্ডিং দি বাঁহী কৰি বস্তুটো ফিটিং কৰি বনাইছোঁ চ' এইকেইটা চব ডেক'ৰেশ্যনত ইউজ হ'ব দেখি থাকিব আপোনালোকে মোৰ ভিডিঅ' ইয়াত দেখিছে কাপোৰ মাৰি হৈছে আৰু মানে চাইড টু চাইডে কাপোৰ হ'ব আৰু মাজত ডাঙৰ বেনাৰ হ'ব মানে জেগাটোতো 70 ফুট আপোনাৰ কাপোৰ মৰাটো আছে 20 এইফালে 20 এইফালে 20 মাজৰটো যোনটো বেনাৰ হ'ব এইটো 30 চ' এই দেখি আছে কাপোৰ লগাই আছোঁ আৰু অন্তিম সময়লৈকে চাই থাকিব ভিডিঅ'টো এইটো আগ চাইডে দেখিছে ইয়াত যেনেকুৱা খেৰটো আছিলে তলত এইটো লগাই মেলি ইয়াত গোটেই গামোচা জাপি এইকেইটা লগোৱা হ'ব দেখিয়ে কিবা এটা ভাল লাগিব আৰু এয়া কাপোৰ লগাই হৈছে আৰু ফুল লগাবলৈ হৈছে এতিয়া ফুল আমাৰ ল'ৰাখিনি পূৰা পটাপট কাম কৰি আছে আৰু ফুল লগাই আছে ফুল লগাম উঠি লগাই মেলি আৰু আজিয়ে বস্তুৰ ফিনিচিং কৰিব লাগে এইকেইটা বস্তু দেখিছে চব লগাম চাইডৰ পৰা অলপ দেখুৱাইছোঁ ওপৰটো এনেকুৱা কি হ'ব এইটো চাই লওক এইটো দেখিছে এইটো ফাৰ্ম লগাই আছে এইটো ফাৰ্ম লগাই আছে মই ভিডিঅ'টো অলপ কৰি গৈ আছোঁ আৰু মই লাগি আছোঁ পূৰা খুলি কেজি কিনি আছোঁ এই আমাৰ বাবলুৱে কেনেকুৱা লগাইছে গামোচা চাই লওক এইটো হৈছে আৰু ফুল লগাই মই আপোনালোকক অন্তিম সময়লৈকে দেখুৱাই আছোঁ কাম মোটামুটি হৈছে দেখিছে বেক চাইড এইটো গোটেইটো হৈ গ'ল আৰু অকণ আৰাম কৰিবলৈ চব ল'ৰাকেইটা আৰু ভাল লাগিছে বহি আৰাম কৰি ভাল লাগিছে চ' ইয়াত ফেন চেনো চলা নাই ভিতৰত বতাহ অহা নাই আৰু তথাপি তেনেকুৱাতে কাম কৰি আছে
জাপি লগাই আছোঁ আৰু চাৰিফালে গামোচা লগাব লাগিব আৰু জাপি ইয়াত মাজত 9টা হ'ব। এয়া দেখিছে লগাই আছে আৰু পটাপটকৈ লগাই আছোঁ আৰু কামটো বেছি টাইমো নাই। ইয়াত সোনকালে ছুটি কৰিব লাগে, 6টা বজাত লগলৈ ছুটি কৰিব লাগে। হেল্ল' গাইজ, আমি কামত লাগি আছোঁ। হৈ আছে অলপ গৰমৰ কাৰণে গেৰিখিনি খুলি লৈছোঁ আৰু কৰিছোঁ। গৰম বহুতো আজি ভিতৰত হাৱা বতাহ নাই। AC চলাইছিলোঁ, অলপ দেৰি চলালোঁ, বন্ধ কৰি দিলে। জানো দাম বাঢ়ি গ'ল নেকি, এইটো নিজে পইচা যায় নেকি। হ'ব দেই গাইজ, বাই বাই। চ' আপোনালোকক কথা এটা ক'ব খুজিছোঁ, মোৰ মানে চাৰ্ট খুলি আৰু স্পৰ্ট গেঞ্জি পিন্ধি পেলাই কাম কৰি আছোঁ। চ' আপোনালোকক এইটো জনাই দিছোঁ যাতে গৰমৰ কাৰণে পিন্ধিছোঁ আৰু দেখিছে পূৰা ফিনিচিং আমাৰ হৈছে আৰু মোটামুটি অলপ বাকী আছে। চ' দেখিছে এইটো কেনেকৈ জাপি লগাইছোঁ আৰু এইকেইটি লগাই মেলি আৰু আমাৰ বাহিৰত কাম আছে। চ' বাহিৰৰ গেটটো বনাব লাগে। এইটো জাপি চাই লওক, আৰু দুটা জাপি লাগিব। চ' গোটেই লগাৰ পাছত আপোনালোকক কমপ্লিট কৰি আৰু এবাৰ দেখুৱাম। ত' গাইজ, এই মানে বহুত ওখ লগাৰ কাৰণে আমি চিৰিৰ সহায় লৈছোঁ অলপ। বহুত ওখ লগাৰ কাৰণে এই ৰঙা চকী কাম নাই, মানে বহুত কটীয়া দেখাইছে। আৰু ইয়াত যেনেকুৱা ডাঙৰ জেগা নহয় কওঁ আৰু ইমানেই ডাঙৰ জেগা, একদম মানে আমাক সৰু দেখাইছে আৰু। তাৰপিছত এয়া আমাৰ অজিত দাই কামত লাগি আছে। এই চাইডটো 3জন লাগি সম্পূৰ্ণ কৰিছে আৰু এই চাইডটোত অজিত দা অকলে লাগি আছে, হয় নাই? তো গাইজ, আপোনালোকে আহিব নেকি সহায় কৰিবলৈ? আহিছ আৰু এইফালে কিবা এইকেইটা দেখিছে ট্ৰফি, সৰু ট্ৰফি আনিছে আৰু দিব চাগে, ভাল কাম কৰিছে এটাৰ কাৰণে এইকেইটা ট্ৰফি আনিছে। আৰু মোৰ ইয়াত কাম শেষ হৈ যোৱাৰ পাছত এতিয়া গোটেইটো অল ফিনিচিংটো আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। হয়, আমাৰ কাম হৈ গ'ল। ইয়াত ডেক'ৰেশ্যনৰ আপোনালোকক দেখুৱাইছোঁ, এতিয়া পূৰা ফুল হৈ গ'ল। দেখুৱাইছোঁ, চাই লওক। এইটো লাইটৰ পোহৰত অলপ ফ'কাছটো অলপ বেলেগ নিচিনা আহিছে। চ' ওচৰৰ পৰা দেখুৱাই আছোঁ। এইটো ওপৰতো চাই লওক, একেবাৰে ওপৰত খেলি ল'ব, ওপৰৰ পৰা দেখুৱাই দিয়ে আহিছে। আৰু আমাৰ ভিতৰৰ কাম শেষ হ'ল মোটামুটি, আৰু এতিয়া বাহিৰত যাম আৰু এয়া বাহিৰত গেট চেট বনাই ৰেডি। এইটো গেট হ'ব, ঘৰ লাগিছে তলৰ পৰা ঘৰ হৈছে নেকি, ঘৰৰ মুনজ, কিন্তু এইটো গেট হ'ব। গেট মানে ডেক'ৰেশ্যনৰ গেট দেখিছে। এইটো দেখিছে ওপৰৰ বৰ্ডটো ক'ত আছোঁ আমি, আপোনালোকে এইটো বৰ্ডটো চালে গম পাব, ঠিক আছে? এইটো নাজানা আৰু ভালকৈ গম পাব যে আমি ক'ত আছোঁ। চিনি পাইছে চাগে এইটো ইয়াতে আছোঁ, কাম কৰি আছোঁ, ডেক'ৰেশ্যন কৰি আছোঁ, ভিতৰতো হৈ গ'ল। চ' এতিয়া বাহিৰত এইটো লগাই আছোঁ। এইটা লাগে কপা তোতে আছে গৈ আছো ৰবা এই কপা বাবু ৰাতি পেনেলত লগাই দিছো, বেয়া নাপাবা দেই। সব বাবলাই দাঙি লৈ আহিলো, এইকেইটা বা হয়। এটা আমার বাপ লাগে, এটা আমার ঝাড় ভাই লাগে, আর এটা কে লাগে? এটা এই কপা লাগে, হ্যাঁ না? এটা তো আমার নানা লাগে, এদিকে নানা একটু চিন্তার পরে আছে। মোটামুটি আমাৰ কাম শেষ হৈছে আৰু এইটো লাষ্ট গেট বনাই আছোঁ, আৰু এটা অকণমান সৰু এটা আছে বেনাৰ লগাব লাগে। চ' এইটো হৈছে আৰু ফুল লগাই আছে, দেখিছে ধুম লাগি আছে আৰু ধুমখুম, আৰু ৰাতি হ'ল যে সেইটো কাৰণে চবেই ধুমখুম লাগি আছে। দিনৰ ভাগত গৰম পাৰ হৈ গ'ল, এতিয়া ঠাণ্ডা কৰি আছে। উপায় নাই, গৰমত আৰু হাফ পেণ্ট চাফ পেণ্ট পিন্ধি কৰি আছোঁ আৰু।